কি আসলতে বাংলাদেশী বিতৰণৰ ক্ষেত্ৰত আমি একমত, কিন্তু বাংলাদেশী বা সন্দেহযুক্ত বাংলাদেশী হেক বিতৰণ কৰিব লাগে। কিন্তু ইতিমধ্যে আমি যেটো দেখা পাই আছো, এই স্বদেশী মানুহক একেলগ কৰি বাংলাদেশী বা বিদেশী আৰু স্বদেশী একেলগত মানে যুটীয়াভাৱে লৈ পুলিচ প্ৰশাসনে যেটো ৰুল প্লে কৰি আছে, ইয়াত আমাৰ দ্বিমত আছে। কাৰণ স্বদেশী হাৰাশাস্তি হৈ আছে। আজি গাঁৱৰ পৰা ৰাইজে আটক হোৱাৰ পিছত গাঁৱৰ পৰা ৰাইজে কাগজ পাতি লৈ দৌৰি আছে, অৰ্থাৎ অনাহেতুক হেৰাশাস্তি হৈ আছে আমাৰ স্বদেশী মানুহক। ইয়াত আমাৰ ক'বলৈ বিষয় এইটো যে এই বিষয়টো সম্পূৰ্ণভাৱে ৰাজনৈতিক বলিৰ পঠা সজাইছে এই বিশেষ মুছলমান সম্প্ৰদায়ৰ মানুহক। বিগত দিনতো এনেকুৱাই হৈছিল। আজি 83 আন্দোলনে কওক, অসম আন্দোলনে কওক, আৰু আমাৰ চাউল খোৱাৰ আন্দোলনে কওক, আমাৰ কৰাই খাৱা আন্দোলনে কওক, সকলোবোৰ আন্দোলনত কেৱল তুষ্টিকৰণৰ ৰাজনীতি কৰিবলৈ গৈ এক পক্ষক অধিকাংশ মানুহক মানে সন্তুষ্টি কৰাৰ কাৰণে এই আমাৰ মাইনৰিটি মানুহ অৰ্থাৎ মুছলমান সম্প্ৰদায়ক নিৰ্যাতিত কৰি বিভিন্ন সময়ত বিদেশীৰ নামত হেৰাশাস্তি কৰি আহিছে বিগত দিনত। কিন্তু এইটোতো অৱসান ঘটিছে। ৭১ৰ ভিতৰত সোমাব পৰা মানুহখিনি আমাৰ স্বদেশী, ৭১ৰ বাহিৰত যিখিনি মানুহ আছে সেইখিনি বিদেশী, সেইখিনি গতিয়াই উলাই দিব লাগে, সেইখিনি কথাতো আমি একমত আছো। কিন্তু কথা হ'ল এতিয়া প্ৰক্ৰিয়াত যিটো লৈছে, এই প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে তুষ্টিকৰণৰ ৰাজনীতিতহে মগ্ন হৈছে এইবেলি বিজেপি চৰকাৰে। এক পক্ষক সন্তুষ্ট দিয়াৰ কাৰণে আমাক বলিৰ পঠা সজাইছে এই মুছলমানসকলক। এতিয়া বিদেশীৰ নামত স্বদেশীক হেৰাশাস্তি দি আছে বুলি আমাৰ পৰিলক্ষিত হৈছে। তেনে ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাওঁ যে মুখ্যমন্ত্ৰী মহোদয়ে এইটো মানে গলত মানে ট্ৰেকটো যিটো লৈছে, এইটো মানে ৰং ট্ৰেক অৱলম্বন কৰিছে। উন্নয়নশীল চৰকাৰক নস্যাৎ কৰিছে। এখন উন্নয়নশীল চৰকাৰে কমিউনিয়েল পলিটিক্স কৰিব নালাগে, আৰু দেখকে এইটো কমিউনিয়েল পলিটিক্সৰ পিনে গৈ আছে। মই আহ্বান জনাওঁ মুখ্যমন্ত্ৰী মহোদয়ে অনতিপলমে এইটো বিষয়ত তৎপৰ হ'ব লাগে। প্ৰকৃত যিসকল বিদেশী আছে সেইসকলক বিতৰণ কৰিব লাগে। আমাৰ স্বদেশী মানুহখিনিক হেৰাশাস্তি দিব নালাগে, এইটো মোৰ বিশেষ আহ্বান। আৰু ইয়াতে এটা কথা স্পষ্ট কৰিছো যে যিহেতু সকলোবোৰ বস্তু এতিয়া উচ্চতম ন্যায়ালয়ৰ অধীনত আছিল, উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিয়ে থৈছে, সেই উচ্চতম ন্যায়ালয়ক ইয়াত অপমান কৰা হৈছে, ন্যায়পালিকাক অপমান কৰা হৈছে। এতিয়া যদি বিদেশীখিনি ওলাবই লাগে, তেনেহলে স্বদেশীখিনি আগত চিনাক্তকৰণ কৰিব লাগিব। স্বদেশীখিনি চিনাক্তকৰণ হোৱাৰ পিছত বিদেশীখিনি এনেই ওলাই যাব। এতিয়াতো সকলোৱে বিদেশী। এতিয়া আপুনি আমি সকলোৱে বিদেশী। কাৰণ কোনে স্বদেশী কোনে বিদেশী সেইখিনিতো ঠিক হোৱা নাই এতিয়ালৈকে। যেতিয়ালৈকে স্বদেশীখিনি সম্পূৰ্ণভাৱে দস্তাবিজ ঠিক নহয়, দস্তাবিজ তৈয়াৰ কৰা নহয়, তেতিয়ালৈকে সন্দেহ সকলোৰ পিনে কৰিব পাৰি। গতিকে ব্যাপাৰটো মানে অলপ ভাবি চিন্তি লোৱাৰ বিষয়। মুখ্যমন্ত্ৰী মহোদয়ে সুস্থ মস্তিষ্কৰ জৰিয়তে ভাবি চিন্তি ব্যাপাৰটো ল'ব লাগে, আৰু বিদেশী ওলাব লাগে, তাত আমি একমত। কিন্তু স্বদেশী হাৰাশাস্তি হ'ব নালাগে বুলি আমি আহ্বান জনাইছো মুখ্যমন্ত্ৰী মহোদয়।